অ কিবা এটা ওলাইছে ইয়াতচোন বলক 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 চাওঁগে যাওঁ কি ওলাই বা ধুনীয়া দেখিছে দেই মইহে ইয়াত পেলপেলাই আছো বেলেগ আৰু চৰাই চিৰিকটিয়ে বতাহৰ গছৰ পাতৰ শব্দৰ বাহিৰে বেলেগ একো নাই নমস্কাৰ মোৰ বন্ধুসকল আজি নতুন এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰত আগবাঢ়িছোহি এয়া মই মোৰ বন্ধু গোপালৰ ঘৰ কোৱাৰ্টাৰৰ পৰা ওলাই আহিলোঁ বহুত গোপালৰ মিছেছে বহুত সেৱা কৰিলে বহুত কষ্টও কৰিলে মই গৈ পাই আছোঁ কাৰণে ভাত পানী বনাই আছে ভালকৈ বনাইছে বহুত সোৱাদ বনাইছে কালি মাংস বিৰাট ভাল লাগিল খাই আজি ৰাতিপুৱাও খোৱা বোৱা যোগাৰ দিছে বহুত বহুত ধন্যবাদ আচলতে গোপাল মোৰ বন্ধু একেলগে পঢ়া স্কুলৰ বন্ধুটো গতিকে যি কৰিছে বহুত কৰিছে মই ভাবোঁ এয়া উমৰাংচুৰ পৰা ওলাইছোঁ ইয়াত লিখা আছে চাওক আই লাভ উমৰাংচু পিছফালে দেখা পাইছেই গতিকে উমৰাংচুৰ পৰা হাফলঙলৈ যাম হাফলং বাটটো এইফালে যায় এইটো ৰাস্তা হাফলং যায় মানে উমৰাংচু টাউনটো পাৰ হৈ আহি লেফ্ট হেণ্ড চাইডে হাফলঙৰ ৰাস্তা দেখাই আছোঁ বলক এয়া জাষ্ট উমৰাংচু টাউনখন এৰি থৈ আহিছোঁ টাউনখন এৰি থৈ অহা নাই মানে একচুৱেলি মানে টাউনতে আছোঁ মানে এইখিনি বজাৰখিনি শেষ হৈছে আৰু এয়া যোৱাকালি যে নেপকো লেকৰ যিটো দেখুৱাইছিলোঁ গীত বন্ধ আছিলে সেইফালেই চিধা যায় চিধাই যে নীলা ৰং দেখিছে সেইফালেদি যায় আৰু বাওঁফালে এইটো হাফলং যোৱা ৰাস্তা হাফলং যোৱা ৰাস্তা আৰু দুটা আছে আগতে এৰি থৈ আহিছোঁ উমৰাংচু টাউন পোৱাৰ আগতেও এটা আছিলে উমৰাংচু টাউন বৰ বেছি জেগা বেয়া আছিল উমৰাংচু টাউন পোৱাৰ আগতে দুটা ৰাস্তা আছিলে হাফলং যোৱা আৰু সেই ৰাস্তাকেইটা দেহাংগী বুলি কয় সেইখিনি তাতেই লগ পামগৈ এইটো ৰাস্তাৰে গ'লেও সেই দেহাংগী তিনিআলিত উঠিমগৈ সেই ৰাস্তাকেইটা ইয়াকেইটা মানে যিটো লংকাৰ ফালৰ পৰা আহিছে হাফলং যোৱা সেইটো ৰাস্তাতেই উঠিমগৈ এতিয়া এই ৰাস্তাটো যোৱাকালিও আহিছিলোঁ মানে যে একদম নেপকো লেকৰ পাৰলৈ যে গৈছিলোঁ এই ৰাস্তাটোৱে যায় এইখিনি কিবা গোবিন্দপুৰ বুলি কয় হ'বলা অকণমান আগলৈ আছে কিন্তু স্কুল কলেজ আছে হস্পিটেলখন আছে উমৰাংচু এইটো ৰাস্তাতে পৰে আৰু আগলৈও বহুত ধুনীয়া ধুনীয়া দৃশ্য দেখা পাব আপোনালোকে মোৰ লগত ভিডিঅ'টিত জড়িত হৈ থাকক দেখুৱাই আছোঁ বলক সেয়া আহি সেয়া হস্পিটেল এখন বাওঁহাতে উমৰাংচু হস্পিটেল আগত পাৰ্ক এখনো দেখিছিলোঁ এইফালে আছে বাওঁফালেই পৰে ৰাস্তা ভাল বুলিয়ে ক'ব পাৰি মানুহ জনসংখ্যাও কম চব ধৰণৰ মানুহেই আছে ইয়াত এইখন বাওঁফালে পাৰ্কখন আমি এতিয়া চিধা গৈ থাকিম এইফালে অন্যান্য অফিচ কাছাৰীবোৰো আছে বহুতো অফিচো আছে সৰু জেগা যদিও ভাল লাগিছে থাকি পেলাই আৰু নাই ইমান ধুনীয়া মানুহখিনিও ভাল লাগিল যোৱাকালি ইয়াত যে দেখা পাইছিলে মানে যোৱাটো ভিডিঅ'ত আপোনালোকে যে দেখা পাইছিলে যে একদম লেকৰ কাষলৈ গৈছিলোঁ প'ল' ফিল্ড আছিলে সেই জেগাটুকুৰাৰে যোৱাৰ ৰাস্তাটো পাইছোঁহি আহি পেলাই সেইখিনি কিবা গোবিন্দপুৰ বুলিয়ে কয় মোৰ যিমান দূৰ মনত থাকিল যোৱাকালি কৈছিলে বন্ধুৱে এই যে সোঁহাতে ৰাস্তাটো গৈছে এই দোকানখনৰ কাষেদি এই ৰাস্তাটোৰে সেই তালৈ যাব পাৰি একেবাৰে ৰাস্তাটো তাতেই শেষ হৈছেগৈ ব'লক এতিয়া আমি হাফলঙলৈ গৈ থাকোঁ ধুনীয়া ধুনীয়া প্ৰকৃতিৰ মাজেৰে সুন্দৰ দৃশ্যবোৰ চাই গৈ থাকোঁ ভিডিঅ'টিত জড়িত হৈ থাকক মোৰ লগত আগলৈ বহুত ভাল ধুনীয়া জেগা দেখুৱাব এই ৰাস্তাটোৰে গৈ থাকোঁতে চিধা
মানে এই ৰাস্তাটো ধৰিয়ে গৈ থাকিব, তিনিআলি চাৰিআলি যিমানে নাওক ইফালে ইফালে যাব নালাগে, এই ৰাস্তাটোৱে ধৰি গৈ থাকিব আপ টু দেহাংগী তিনিআলিলৈকে। মানুহ মই তেনেকৈ লগ পোৱাই নাই, চবফালে জংঘল আৰু এটা চাইডে গৰা পাহাৰ। ৰাস্তা কিন্তু ভাল, ৰাস্তা এতিয়ালৈকে কিবা এটা ওলাইছে ইয়াতচোন, বলক 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 চাওঁগে যাওঁ কি ওলাই। বা ধুনীয়া দেখিছে দেই, এইটোৱে চাগে উমৰাংচু ভিউ পইণ্ট হয় হ'বলা, বলকচোন যাওঁ চাওঁগে। নেপকো লেক, একদম অকল বতাহৰ শব্দ, মানে প্ৰকৃতিৰ শব্দ, পিন পইণ্ট চাইলেণ্ট যাক কয়। মইহে ইয়াত বেলবেলাই আছোঁ, বেলেগ আৰু চৰাই চিৰিকটি বতাহৰ গছৰ পাতৰ শব্দৰ বাহিৰে বেলেগ একো নাই। আমাৰ মানুহবোৰ বহুত ধুনীয়া ধুনীয়া জেগাবিলাকলৈ যায়, কিন্তু আমাৰ অসমখনো কম ধুনীয়া নে বাৰু? চাওকচোন কি ধুনীয়া প্ৰকৃতিৰ কোলাত, কি সুন্দৰ, কি ভাল লগা পৰিৱেশ, কিমান পাহাৰ, কিমান গছ বন। এনেকৈ আহি আছোঁ, যিখিনি দেখা পাইছোঁ, বহুত দূৰ অহাৰ পাছত 2-4 ঘৰ মানুহৰ এটা বসতিস্থল, গাঁও বুলিয়ে ক'ব নে কি, গাঁও বুলিয়ে ক'ব পাৰি আৰু। এই বেছি ঘৰ নাই আৰু 5 ঘৰ 7 ঘৰ 10 ঘৰ এনেকৈ, আৰু বাদ বাকী এই খালী ৰাস্তা, ধুনীয়াকৈ আৰামছে গৈ থাকক, ওপৰ মানে তল, কি ক'ম, আপ ডাউন, মাজে মাজে অকণ বেয়াও আছে, কিন্তু বেয়াটো ইগন'ৰ কৰিব পাৰি কাৰণ ৰাস্তা ভাল। আৰু এনেকৈ 2-এজন ক'ৰবাত মানুহ লগ পাইছোঁ, কেতিয়াবা বাইক এখন ক্ৰছ কৰিছে, কিন্তু পেচেঞ্জাৰ গাড়ী বুলিবলৈ নাই পোৱা দেই মই এতিয়ালৈকে। আমি প্লেন এৰিয়াত থকা মানুহটো, এই পাহাৰ অঞ্চলত ঘৰবিলাক দেখি ভাল লাগে, কাৰোবাৰ ঘৰ ওপৰত, কাৰোবাৰ ঘৰ তলত। এয়া কৈছোঁ নহয়, 2-4 ঘৰমান মানুহ, এটা জনবসতিস্থল, আৰু 1 বা 2খন মানে দোকানে পায়, আৰু বেছি সংখ্যক যি দোকান দেখিছোঁ মই, সৰু সৰু দোকান। ৰাস্তাবোৰ এনেকুৱা, খুব সাৱধানে গাড়ী বাইক চলাব লাগে। এয়া ৰাস্তাবিলাক। উমৰাংচুৰ পৰা প্ৰায় 25-30 কিলোমিটাৰমান অহাৰ পাছতহে এখেতক লগ পাইছোঁ। ভাল লাগিছে মনটো। কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে মোৰ আগলৈ 10 কিলোমিটাৰমান আগলৈও কোনো নাই চাগে, আৰু 10 কিলোমিটাৰমান পিছলৈও কোনো নাই, অকলে আৰামত গৈ থাকক আৰু সাৱধানে বাইকখন চলাই চলাই বা গাড়ীখন চলাই চলাই, কোনো অসুবিধা নাই। সেই চেক পইণ্ট এটা দেখা পাইছোঁ, কিন্তু আগত থানা আছে নেকি, বা ফৰেষ্টৰ চেক পইণ্টটো হ'ব পাৰে। মানুহজনৰ পিছে পিছেই গৈ আছোঁ বহুত সময়, কাৰণ ভাল লাগিছে কিবা মানুহ এজনক লগ পাই। আৰু সদায় ভিৰতেই চলাই থকা অভ্যাস নহয় জানো? তেখেত বা ক'ৰ পৰা আহিছে, বহু দূৰৰ পৰাই আহিছে চাগে, ক'লৈ বা যাব। এফালে এনেকুৱাই যাতায়ত। বৰ ভাল লাগি গ'ল হে মনটো মানুহ কেইজনমানক দেখা পায়। কি জেগা বা এয়া, নামবোৰো নাজানো নহয়, বাৰু যিয়ে নহওক। ভাল লাগিল, ভাল লাগিল। বাছ এখন দেখা পাইছোঁ এইখিনিত আহি। এইখন চাগে উমৰাংচুলৈ যাব, হাফলঙৰ ফালৰ পৰা আহিছে চাগে, ৰাতিপুৱাই আহিল চাগে এইখন বাছ। নহয় নহয় নহয়, এইখন ৰিজাৰ্ভ, কোনোবা পাৰ্টি ৰিজাৰ্ভ কৰি আহিছে। কিবা এটা ঠাণ্ডা জুচ অকণ খাই লওঁ।
পাম চাগে এই দোকানবিলাকতেই। কোম্পানীৰ প্ৰডাক্টবিলাকৰ দামবোৰ একেই, কিন্তু শাক পাচলিৰ দামহে বেছি পালোঁ ইয়াত, বহুত বেছি পাইছোঁ। বাকী কোম্পানীৰ যিবিলাক বস্তু থাকে সেইবিলাক, এতিয়া জুচটো খাইছোঁ সেইটোৰ দামো একেই আমাৰ তাৰ নিচিনাই। কিবা প্ৰকাৰে জুই জ্বলি গ'ল, গছবিলাক চব বুৰি গ'লগে। ঘৰৰ চালি আৰু ৰাস্তা সমান, চাবি দেই ভাই। আহি ইয়াত দেহাংগী তিনিআলি পালোহি। মানে উমৰাংচুৰ পৰা 70 কিলোমিটাৰ আহিলোঁ। এয়া দেহাংগী তিনিআলি, বাওঁফালে লংকাৰ ফালে গুচি গৈছেগে। এই যে মই যে অলপ আগতে কৈ আহিছিলোঁ ৰাস্তা দুটাৰ কথা, এই বাওঁফালে গ'লে পায়, আৰু সোঁফালে হাফলং। এতিয়া শুনিছোঁ এইখিনিৰ পৰা বোলে ৰাস্তা বৰ ভাল নহয়, জানো চাওঁচোন কি দেখুৱায় ৰাস্তাই। অলপ জিৰাই লওঁ।